বুন্দিয়াটোক পাম দি থাকিলে গুল্লা হ'ব নেকি ফাৰ্মাসী ষ্টুডেণ্টৰ তেওঁলোকে লিগেল ৱেত গৈ পেলাই ফাৰ্মাসী কাউন্সিল অফ ইণ্ডিয়াৰ অধীনত থকা কলেজবোৰৰ পৰা তেওঁলোকে পঢ়ি পেলাই তেওঁলোকে বেচেলাৰ্ছ আৰু ডিপ্ল'মা ডিগ্ৰী লোৱাৰ পিছত কিয় বিগত 2-3 বছৰ তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যনটো বন্ধ কৰি দিয়া হ'ল যে মাইনৰিটিৰ ৰাইট প্ৰত্যেকটো মুহূৰ্তত ভায়োলেট কৰিব বিচৰা হ'ল আলু বিলাহীৰ দাম 10 টকা গুৱাহাটীত হেতুৰ দাম 100 টকা ইমান ডিফাৰেন্সটো কিয় হ'ল ষ্টেট পপুলেশ্যনৰ পাৰ্চেন্টেজটো হ'ল 35% কিন্তু 35%ৰ বিপৰীতে তাত গৈ পেলাই ৰিপ্ৰেজেন্টেশন কেজন আছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ আন্দোলন আৰু গোটেইবোৰ আন্দোলন এডুকেশনক লৈ পেলাই আমি এনটিআৰ ক্ষেত্ৰত দেখিলো যে নিটৰ পৰা লৈ পেলাই নেট লৈকে তেওঁলোকে কেনেধৰণৰ ভয়ংকৰ বিসংগতি কৈছো ব্ৰহ্মপুত্ৰৰ পাৰৰ যেটো লুইটৰ দুৰ্গ আহে যেটো হাৰুৱা মাটি আছে চৰাঞ্চলৰ যিখিনি মাটি আছে সেই মাটিৰ যেটো উৎপাদন আৰু সেই মাটিৰ যিসকল উৎপাদিত সামগ্ৰী লৈ পেলাই বজাৰত আহে গোটেই শ্ৰমটো তেওঁলোকে তাত দি পেলাই যি উৎপাদন কৰে সেই উৎপাদনৰ বজাৰ মূল্য যদি তেওঁলোকে নাপায় তেতিয়া হলে অসমক অৰ্থনৈতিকভাৱে বহুত পিছুৱাই দিয়া হৈছে নমস্কাৰ মই কামৰু নাহাৰ আপোনালোক আটাইলে পুনৰবাৰ নাহাৰ কণ্ঠলৈ স্বাগতম জনাইছো আজি বিশেষ ভিডিঅ' এটা আপোনালোকৰ মাজত লৈ আহিছো গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰাকৃতিক দৃশ্যৰ মাজত আৰু লগত গৱেষক ছাত্ৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ মহচিন খান ডাঙৰীয়া তেখেতৰ লগত বিশেষভাৱে বহু ধৰণৰ কথা পাতিম বিশেষকৈ মাইনৰিটি মুছলমানৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ মতামত আগবঢ়াইছে তাৰ পিছত সোশ্যাল সমাজৰ লগত বহুত ওতপ্ৰোতভাৱে জড়িত তেখেতৰ বিষয়ে আৰু আনুষ্ঠানিক শিক্ষাৰ বিষয়ে ৰাজনৈতিক ক্ষেত্ৰখনত কেনেদৰে আগবাঢ়িছে এই সকলোবোৰ কথা আমি জানিবলৈ চেষ্টা কৰিম দাদা মোৰ চেনেললৈ স্বাগতম আপোনাক সকলোকে হেৰি কৰাইছো আন্তৰিক অভিনন্দন জনাইছো আৰু আপোনালৈ আপোনাৰ সকলো দৰ্শকলৈ সুপ্ৰভাত জনাইছো ৰাতিপুৱাৰ ভাগ আমি গুৱাহাটী ইউনিভাৰ্চিটি প্ৰাকৃতিক পৰিৱেশৰ মাজত ওলাই আহিছো অলপ মনৰ কথা পাতিম অসমৰ কথা পাতিম শিক্ষাৰ্থীসকলৰ কথা পাতিম হেখিনি আৰু দাদা আপোনাক যেহেতু বহুদিন বিৰতিৰ পিছত আজি ইন্টাৰভিউত পালো আপোনাক সময় যেহেতু অকনমান দিছে আপোনাৰ খবৰ কেনেকুৱা আৰু কেনেকুৱা ধৰণৰ এই যে আপুনি গৱেষক ছাত্ৰ হিচাপে আপোনাৰ প্ৰিপাৰেচন কেনেকুৱা চলিছে ৰাতিপুৱাৰ ভাগ কলোৱে যেহেতু ৰাতিপুৱাৰ যিখিনি কাম থাকে সেইখিনি কৰি আমি ছাত্ৰ হিচাপে আমাৰ পঢ়া লিখাৰ লগতো জড়িত থকা যায় মানে বেছিভাগ সময় মই ৰিচাৰ্চৰ সময়তে দিওঁ বন্ধৰ দিন থাকিলে মই ওলাই যাওঁ আৰু বন্ধৰ দিন নাথাকিলেও মৰ্নিং হাফটো মই লেবতে থাকো ৰিচাৰ্চৰ কাম মোৰ ভাল চলিছে আৰু মোৰ ৰিচাৰ্চৰ পৰিয়ালটো লৈ পেলাই মই বিৰাট হেপি আমি খুব কোঅৰ্ডিনেশ্যন আছে নিজৰ কামখিনি আমি সকলোৱে ভালকে কৰো তাৰ বাহিৰেও আজি ৰাতিপুৱা উঠি পেলাই মই উদয়ত্ব ভৰালী ছাৰৰ বহুত দিন ধৰি কিতাপ এটা পঢ়ি আছিলো কমপ্লিট হোৱা নাই জাতি সমস্যা আৰু অন্যান্য নাম আৰু কিতাপখন আৰু এখন কিতাপ মই পঢ়ি আছো এই চলি আছে গোটেই দৈনন্দিন জীৱনৰ যিখিনি বস্তু এইখিনি চলি আছে আৰু কিন্তু মই এইখিনিতে ইন্ট্ৰোডিউচত এনেকে দিছো যে আপোনাৰ ব্যক্তিগত জীৱন আৰু আনুষ্ঠানিক শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত বা ৰাজনৈতিক ক্ষেত্ৰখনত কিদৰে পৰিকল্পনা আগবঢ়াইছে সেই বিষয়ে জানিবলৈ যত্ন কৰিম তো আপোনাৰ আনুষ্ঠানিক শিক্ষাৰ বিষয়ে আমি অলপ জানিবলৈ চেষ্টা কৰিম মই একচুয়ালি প্ৰথমতে আমাৰ গাঁও মৰিগাঁও জিলাৰ মৰিয়াবাৰী দলৈগাঁৱত ঐতিহাসিকভাৱে আমাৰ গাঁওখন ভাৰতবৰ্ষ যেতিয়া স্বাধীন হৈছিল তেতিয়া আমাৰ তাত এটা হায়াৰ ছেকেণ্ডাৰী হৈছিল আৰু খুব মানে পায়োনিয়াৰ অফ দি মাইনৰিটি এৰিয়াৰ এখন স্কুল বুলি ক'ব পাৰে তাতে আহি পেলাই বহুত মানুহে শিক্ষা লৈছিলে সেই আমি তাৰ পৰাই প্ৰাথমিক বিদ্যালয় কৰিছিলো মোৰ নিজৰ গাঁৱৰ পৰাই দলৈগাঁও তাৰপিছত মই স্কুলীয়া ঢিঙত কৰিলো স্কুল তাৰপিছত মই নগাঁৱলৈ আহিলো হায়াৰ ছেকেণ্ডাৰী কৰিলো ৰামানুজনত হায়াৰ ছেকেণ্ডাৰী কৰিছিলো তেনেকে আৰু আগুৱাই গৈ থাকিলো তেজপুৰৰ পৰা তেজপুৰ ইউনিভাৰ্চিটিত মই পঢ়িলো আৰু তেজপুৰত চলতে ক'বলৈ গ'লে তেজপুৰত মই ডাঙৰ হৈছো কাৰণ যেতিয়া এজন মানুহ ডাইৰেক্ট প্লাছ 2 পৰা গৈ মানে 12ৰ পৰা গৈ হায়াৰ ছেকেণ্ডাৰী কৰি ইউনিভাৰ্চিটিত সোমাই তেতিয়া বাচ্চাটো বহুত সৰু থাকে তাৰ পৰা গৈ ইউনিভাৰ্চিটিত সোমালো ইউনিভাৰ্চিটিত শৈক্ষিকভাৱে হওক সামাজিকভাৱে বহুতখিনি কথা শিকিলো ইউনিভাৰ্চিটি কালচাৰটো দেখিলো আৰু সেই ইউনিভাৰ্চিটিখন ৱৰ্ল্ড ক্লাছ ফেচিলিটি এখন বিশ্ববিদ্যালয় তেজপুৰ তাতে আমি আমাৰ কাৰণে এটা সপোনৰ অগোচৰ বিষয় আছিল যে আমি ডাইৰেক্ট গৈ পেলাই ইউনিভাৰ্চিটিত সোমাম ইউনিভাৰ্চিটিত গলো গৈ পেলাই নতুন পৰিৱেশ পালো নতুন সপোন দেখিলো তেনেকে দিল্লীত গলো দিল্লীত পঢ়া লিখা কৰিলো মই যেটো সংগঠনত আছো তেতিয়া তাতে জড়িত হলো দিল্লী ইউনিভাৰ্চিটিৰ ষ্টুডেন্টছৰ লগত বহুত কাম কৰিলো হোমৰ সিএ ইস্যুত সময়ত আমি সক্ৰিয় আছিলো বিভিন্ন ধৰণৰ সামাজিক জাতিগত যিবোৰ সমস্যা এই সমস্যাৰ ওপৰত কাম কৰিলো তেনেকে কৰোনা আহিলে বিভিন্ন কাল চক্ৰত পঢ়ি আহিবলে অসমত আছে এতিয়া অসমত আছে কিন্তু আপুনি যেহেতু দিল্লী ইউনিভাৰ্চিটিত পঢ়িছে হিন্দু কলেজ তাৰ অভিজ্ঞতা কেনেকুৱা আছিল আপুনি মহচিন খান হিচাপে
তাৰ অভিজ্ঞতা আমি এটা প্ৰান্তীয় অঞ্চলৰ পৰা গৈ আপোনাক যিটো কথা ক'লো সপোনৰো অগোচৰ দিল্লী ইউনিভাৰ্চিটি বুলি ক'লে এটা আমাৰ কাৰণে এটা সময়ত বহুত মানে ডাঙৰ কথা আৰু যে আমি তাত পঢ়িব পাৰো তাত যাব পাৰো বহুত মানুহে কল্পনাই নকৰে গাঁৱৰ পৰা গৈ এতিয়া গৈ আছে বহুত মানুহ গৈ আছে আৰু সিউইটি হোৱাৰ পিছত আৰু সহজ হ'ব আৰু ভিতৰ এৰিয়াৰ ল'ৰা ছোৱালীবোৰ যাব কিন্তু দিল্লীত গৈ পেলাই মোৰ এটোৱে ভাল হ'ল পৃথিৱীখন আপুনি যদি দেখিব বিচাৰে ঘৰৰ পৰা ওলাই যাব লাগে আপুনি ভাৰতৰ স্বাধীনতা আন্দোলনত যদি এটা বস্তু দেখে ইণ্ডিয়াৰ বাহিৰত পঢ়িব যোৱা এডল ছাত্ৰ আহি পেলাই সেই আন্দোলনৰ যুগসূত্ৰটো আৰম্ভ কৰিছিলে গান্ধী নেহৰু তেওঁলোকে গ্লোবেল এটা এক্সপোজাৰ লৈছিলে তো এই বাহিৰত যোৱাৰ যিটো আমাৰ প্ৰথম অভিজ্ঞতা আছিল সেই অভিজ্ঞতাটো যথেষ্ট ভাল আৰু দিল্লী ইউনিভাৰ্চিটিৰ নিচিনা য'ত আপোনাৰ মাল্টি কালচাৰ এটা এনভাইৰনমেণ্ট তাৰ পৰা আমি এটা বস্তু শিকিলো যে কিদৰে মানুহক আগুৱাই নিব পাৰি এই ঠেক গণ্ডিৰ পৰা ওলাই গৈ পেলাই কিদৰে বহুত কাম কৰিব পাৰি আৰু ছাত্ৰৰ যিখিনি ষ্টুডেণ্টৰ পাৱাৰটো কিমান বেছি ষ্ট্ৰং ষ্টুডেণ্টৰ ভইচটো কিমান বেছি ষ্ট্ৰং সেই কথাটো তাত ভালকৈ উপলব্ধি কৰিছোঁ যে ষ্টুডেণ্টছে সমাজ ব্যৱস্থা এটাটো কেনেদৰে চেঞ্জ কৰিব পাৰে আৰু ষ্টুডেণ্টক কেনেদৰে তাত দমন কৰা হৈছিল সেইটোও দেখিলোঁ বিভিন্ন ধৰণৰ সামাজিক এক্সপিৰিয়েঞ্চ হ'ল ইভেন মই কিছুমান বস্তুৰ বিৰাট উইটনেছ হলো এই আৰশাদ মাদানী এটা ইনচিডেণ্ট হৈছিলে 2017 চনত মেবি 2017 সেই মিটিংটোত আছিলো মই দেখিলো যে মানে মিডিয়াই কেনেদৰে এটা বস্তুক বেলেগ ধৰণে নিব পাৰে মিডিয়াই কেনেকৈ হাইজেক কৰিব পাৰে ষ্টুডেণ্টছ স্নাতকোত্তৰ ছাত্ৰ হিচাপে তেতিয়া বহুতখিনি অভিজ্ঞতা হ'ল NSYত যোগদান কৰিলোঁ এতিয়া NSY ফেমিলিটো তাৰপিছত কলেজ ইউনিটত মই যোগদান কৰিলোঁ তো কলেজ ইউনিটৰ পৰা আহি এতিয়া NSY মোক স্বীকৃতি দিছে NSY সেই সময়ত সেই দিল্লী ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট বুলি আমাৰ NSY ৰিপ্ৰেজেণ্টেশ্যন আছিল পিছতো আছিল এতিয়াও আছে তেওঁলোকৰ লগত কামগিৰি এটা নতুন এক্সপিৰিয়েঞ্চ হ'ল সেই তেনেকুৱা ধৰণৰ আসাম এছ'চিয়েশ্যনৰ লগত কাম কৰিলোঁ বিভিন্ন ছ'চাইটিৰ বিভিন্ন মানুহখিনিৰ লগত তেওঁলোকৰ জড়িত হৈ থাকিলোঁ বহুত কথা শিকিব বাকী আছে শিকি আছোঁ কিন্তু আপুনি যিহেতু ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটিৰ গৱেষক ছাত্ৰ এই ক্ষেত্ৰত আপোনাৰ প্ৰিপাৰেশ্যন কেনেকুৱা চলিছে মানে গৱেষণাৰ মোৰ 2 বছৰ পাৰ হ'ল আৰু কিছুদিন দিব লাগিব আৰু আমাৰ সায়েন্সত কি হয় লেবত থাকিব লাগে লেবত কাম কৰিব লাগে আপুনি যদি কাম কৰে আপোনাৰ পেপাৰ পাব্লিছ হ'ব তেতিয়া আপুনি থিচিস সাবমিট কৰিব পাৰিব লিখিব পাৰিব আমাৰ কিনিটো থিওৰিটিক্যাল নহয় বহি লিখিব গতিকে কামৰ ওপৰত ডিপেন্ড কৰে মোৰ কাম চলি আছে মোৰ যথেষ্টখিনি আগুৱাইছেও ট্ৰাই কৰিম যিমান সোনকালে কৰিব পাৰো কিন্তু ইট শুড বি প্ৰডাক্টিভ হ'ব লাগে সেইটোৱে আৰু তাৰ লগতে ব্যক্তিগত জীৱনৰ সামাজিক জীৱনৰ সংগ্ৰামখন চলি আছে আৰু কিন্তু মই আপোনাক মই আপোনাৰ হাতত এখন বুক দেখা পাইছো হয় আপুনি আসলতে সময়ৰ অভাৱত বুকখন লৈ ঘূৰি ফুৰিছে নেকি আসলতে কিহৰ কাৰণে পঢ়াৰ সময় আসলতে আজি মানে আমাৰ প্ৰজেক্ট ষ্টুডেণ্টে প্ৰজেক্টটো সাবমিট কৰিলে যে তো এইকেইদিন ইমান এটা বেছি বাৰ্ডেন নাই তাৰ মাজতে মই লাইব্ৰেৰীত যাম বুলি কিতাপখন লৈ ঘূৰিছো আৰু কিতাপখন আপুনি সুধিলে যিহেতু মানে এই কিতাপখন মই আধা পঢ়ি থৈছো মই ভাবিছো লাঞ্চ কৰি গৈ পেলাই লাইব্ৰেৰীত অলপ পঢ়িম কাৰণ আপুনি যেতিয়া পঢ়িব আপুনি যেতিয়া শিকিব তেতিয়া আপোনাৰ নতুন চিন্তা চেতনা জাগৃত হ'ব আৰু যদি আপুনি নপঢ়ে মই ভাবো দুই ধৰণে মানুহ শিকে ইদাৰ আপুনি প্ৰকৃতিৰ পৰা শিকে নহলে আপুনি শুনি শিকে নহলে আপুনি পঢ়ি শিকে আৰু শুনি শিকা প্ৰকৃতিৰ পৰা শিকাটো একেটাই বস্তুই এতিয়া মানুহৰ সৃষ্টিৰ উদ্ভাৱন নোহোৱা হয় বুলি কৈছে যে আজিকালি নতুন ভাল মুভি নোলায় ভাল কিতাপ নোলায় কেনেকৈ ওলাব এতিয়া ইয়াতে আপোনাৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত আহিলো চৰাইৰ মাত শুনি আছো আমি যেতিয়া ৰাতিপুৱা উঠো বা আপোনাৰ সন্ধিয়াৰ সময়ত যেতিয়া আমি প্ৰাকৃতিক পৰিৱেশৰ মাজত ওলাই যাওঁ তেতিয়া পৰিৱেশক আমি উপভোগ কৰো পৰিৱেশৰ কথা বহুত কথা শিকো সেইকাৰণে মানুহ প্ৰকৃতিৰ মাজত যাব লাগে কিতাপৰ মাজত মানুহ বিচৰণ কৰিব লাগে তাৰ পৰা নতুন কথা শিকিব পৰা যায় দাদা আপোনাৰ মুখত শুনা নাই মই বেলেগ আপোনাৰ ফ্ৰেণ্ড সাৰ্কুলৰ পৰাও হওক বা যেনেকৈ হওক মই শুনিছোঁ কথাটো যে আসাম ইঞ্জিনিয়াৰিঙত আপুনি মেডিকেলত ছিট পাইছিলে এই ক্ষেত্ৰত আপুনি ছিট নলৈ এই যে ৰাইজৰ মাজত আছে তাৰ ৰহস্যটো কি আচলতে কথাটো সেনেকুৱা নহয় একজেক্টলি মোৰ আসাম মেডিকেলত 449 ৰেংক আছিল আৰু আসাম ইঞ্জিনিয়াৰিঙত মই প্ৰথম বছৰতে পাইছিলোঁ আৰু মই সেই বছৰ ৰেজিষ্ট্ৰত পালো হয়তো আৰু আমাৰ সময়ত এটা পৰীক্ষা হৈছিলে সেই পৰীক্ষাটো হ'ল AIEEE টো মোৰ ভাল মাৰ্কছ আছিলে হয়তো কোনোবা এখন চেণ্ট্ৰেল ইউনিভাৰ্চিটিত বা ভাল NITত হওক বা কিবা হওক মই পালো হয় এডমিশ্যন কিন্তু ইঞ্জিনিয়াৰিঙত মোৰ নিজৰ মন আছিলে কিন্তু মোৰ ঘৰত মন অলপ মেডিকেলৰ ফালে আছিলে যিটো কাৰণে যিয়ে নহওক আৰু এই মাজত বহুত কিছুমান কথা আছে তো মই প্ৰফেচনেলি যেতিয়া নপঢ়ো মানে কি
তেজপুৰ ইউনিভাৰ্চিটিত মই সেইটো সময়ত ইণ্টিগ্ৰেট MSc খুব ভাল পজিশ্যনত পালো আৰু পোৱাৰ কাৰণে পিছলৈ মোৰো মানে এনেকুৱা হ'ল মনটো যে অলপ মানে সামাজিক কাম কাজৰ লগত জড়িত হৈ সামাজিক কথা যেতিয়া ভালকে বুজি পোৱা হলো আৰু ৰাজনৈতিকভাৱে যেতিয়া জড়িত হৈ গলো ৰাজনীতি যদি কৰিব লগা হয় তেতিয়াহ'লে ইউনিভাৰ্চিটিখনৰ পৰা আমি বহুত কথা শিকিব পাৰো ইউনিভাৰ্চিটিখন হ'ল মুক্ত চিন্তাৰ বিচৰণ ভূমি ইয়াত আমি আমাৰ ব্ৰেইনটো ডেভেলপ হয় ছ'চিয়েলি আমি এৱেৰ হওঁ বহুত কথা শিকো ষ্টুডেণ্টছৰ ৰাইটৰ কথা আহে আমি সামাজিকভাৱে ইউনিভাৰ্চিটি ইটছেল্ফ এ ষ্টেট ইয়াৰ পৰা আমি বহুত কথা জানিব পাৰো আৰু সেইবোৰ ভাবি পেলাই মই তেতিয়া তেজপুৰ ইউনিভাৰ্চিটিত এডমিশ্যন লোৱাৰ পিছত তেতিয়া ভাবিলো যে ভাৰতবৰ্ষৰ এটা ডাঙৰ ইনষ্টিটিউশ্যন দিল্লী ইউনিভাৰ্চিটি মই তাতে এক্সাম দিওঁ যদি তাতে পাওঁ তাত গৈ পেলাই আমি যদি পঢ়াৰ সুযোগ পাওঁ তাত পঢ়িম তেনেকৈ প্ৰিপাৰেশ্যন কৰিলো অলপ দিন ভালকে হাৰ্ডৱৰ্ক কৰিলো দিল্লী ইউনিভাৰ্চিটিত চিট পালো তাত গ'লো পঢ়িবলৈ মানে মূল কথাটো সেইটোৱেই মানে আপোনাৰ ডেষ্টিনি বুলি এটা কথা থাকে আপোনাক ডেষ্টিনিয়ে লৈ যায় আৰু সেইমতে আপুনি হাৰ্ডৱৰ্ক কৰি গৈ থাকিব লাগে আপনিতে কৈছে যে বানপানীৰ সমস্যা পেপাৰত চাই আছে ইভেন আপুনি নিজেও হয়তো ভিজিট কৰিছে বিভিন্ন ক্ষেত্ৰত তো এই বানপানীৰ যিটো আমাৰ এতিয়া অসমত কালৰূপ ধাৰণ কৰিছে এই ক্ষেত্ৰত আপুনি নিজৰ ফালৰ পৰা আৰু আপোনালোকৰ দলৰ ফালৰ পৰা কি পদক্ষেপ লৈছে চাওক বানপানীৰ যিটো সমস্যা এই সমস্যাটো কেৱল আমি আমাৰ নেশ্যনেল মিডিয়াত এটা দুটা নিউজ হৈ এটা দুটা ডিবেট হৈ সমাপ্ত হৈ যায় এই বস্তুটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে যদি আমি উপস্থাপন কৰিব নোৱাৰো বা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ৰাষ্ট্ৰই যদি এইটোক যদি এটা নিৰ্দিষ্ট পেকেজ বুলি ঘোষণা নকৰালৈকে বা এইটো ৰাষ্ট্ৰীয় সমস্যা ৰূপে যদি ঘোষণা কৰা নহয় তেতিয়া তাৰ কোনোদিন সমাধান নহয় প্ৰত্যেক বছৰতে আমি স্নাতক কৰাৰ পৰা সেই সময়ৰ পৰা লৈ পেলাই এতিয়ালৈকে প্ৰায় 6-7-8 বছৰ সময় হ'ল প্ৰত্যেক বছৰতে আমি ফ্লাড কেম্পৰ কাৰণে ৰিলিফ গোটাও এই ৰিলিফ নি পেলাই কৰবাত দিওঁ ইট ইজ নট দ্য সলিউশ্যনটো যে আপুনি বিচাৰে তেতিয়া সেই সলিউশ্যনটো ৰাষ্ট্ৰই ল'ব লাগিব এতিয়া আপুনি বিগত 5 বছৰৰ ভিতৰত আপুনি যদি 3 বছৰৰ ডেটা চাই 2000 মই চনকেইটা আপোনাক চাই পেলাই ক'ব পাৰিম এই চনকেইটাত পেকেজে দিয়া নাই চেণ্ট্ৰেলৰ পৰা একো পেকেজে আনে যোৱা বছৰ আগৰ বছৰৰ পেকেজ নাই আৰু যিমান আমাৰ ৰাজ্য চৰকাৰে যিমান দাবী কৰে তাৰ 3/1 পেকেজ ৰিলিজ কৰি নিদিয়ে গতিকে এই যিটো গৰাখহনীয়াৰ সমস্যা আৰু গৰাখহনীয়াক লৈ পেলাই যিবোৰ ৰাজনীতি হৈ থাকে এই মাথাউৰি বান্ধৰ যিটো সমস্যা গৰাখহনীয়া হৈ গ'লে নতুন মাথাউৰিটো এতিয়া মোৰ নিজৰ ঠাই যদি আপুনি হেৰিলৈকে যায় লাহৰীঘাটলৈকে যায় আজি টেঙাগুৰি অঞ্চলটোত এনেকুৱা হৈছে ইলেকশ্যনৰ আগত গৈ পেলাই পীযুষ হাজৰিকা ডাঙৰীয়াই তেওঁ নিজে প্ৰতিশ্ৰুতি দিছিলে মই আজি নাম ল'ব বিচৰা নাছিলোঁ কাৰোৱে যিহেতু এটা আপুনি ইউটিউবত কৰিব মই একদম পলিটিচাইজ কৰিব বিচৰা নাই কিন্তু আপুনি কথাটো ওলোৱাৰ কাৰণে ক'লো যে তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে যে 300 মিটাৰ ৰাস্তা বান্ধিব কিন্তু আজি এই তেওঁলোকে বানৰ সময়ত আজিলৈকে আমি দেখা নাপালো যে তাত কিবা তেওঁলোকে বিহিত ব্যৱস্থা লৈছে আৰু সেইটো নকৰাৰ কাৰণে কি যেতিয়া গৰাখহনীয়া হ'ব নতুন মাথাউৰিটো অলৰেডি কিছুমান দিন আগতে বনোৱা হৈছে এই মাথাউৰিটো ভাঙিব আল্টিমেটলি পাব্লিকৰ পইচাৰে বনোৱা প্ৰপাৰ্টি এটা নষ্ট হ'ল গতিকে এনেকুৱা কিছুমান কথা আছে আৰু বিশেষকৈ আপোনাৰ হেৰিৰ ক্ষেত্ৰত বানপানীৰ ক্ষেত্ৰত এইটো বস্তুটো প্ৰত্যেক বছৰতে আমি দেখো জুন জুলাই আৰু আগষ্ট মাহত যেতিয়া এই কাৰ্যসূচীটো কৰোঁ তেতিয়া কি হয় এই সমস্যাটো লৈ পেলাই আমি সজাগ হওঁ কিন্তু ছেপ্টেম্বৰ মাহটো পাৰ হৈ যোৱাৰ লগে লগে আমি আকৌ পাহৰি যাওঁ গতিকে মূল কথাটো হ'ল এইটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে গণ্য কৰি ব্ৰহ্মপুত্ৰক গৱেষণা কৰি পেলাই মানে খুব এক্সপাৰ্ট কমিটিয়ে বিভিন্ন ধৰণৰ তেওঁলোকৰ ৰিপৰ্ট আছে সেই ৰিপৰ্টবোৰ এনালাইচিছ কৰি কি ভিত্তিত গ'লে বিজ্ঞানসন্মত প্ৰযুক্তিগতভাৱে গ'লে টেকনিকেলি আমি কেনেকুৱা কাম কৰিব পাৰোঁ কাম কৰি ব্ৰহ্মপুত্ৰৰ যিখিনি সম্পদ এপিজে আব্দুল কালামে যেতিয়া অসমত আহিছিলে তেতিয়া কৈছিলে যে ব্ৰহ্মপুত্ৰটো এটা সম্পদ অসমৰ সেই সম্পদটো আমি সংৰক্ষণ কৰি পেলাই আৰু সেই সম্পদৰ পৰা আমি যিখিনি আউটকাম ওলাব পাৰোঁ সেইখিনি আমি হয়তো অসমে আজিলৈকে ভাবা নাই গতিকে এই কথাবোৰৰ গুৰুত্ব আছে আৰু এই কথাবোৰ ইমান ডাঙৰ ডাঙৰ ব্যক্তিয়ে কৈ গৈছিলে সেই কথাবোৰত আমি যদি ৰাজ্য চৰকাৰে বা আমাৰ নেশ্যনেল গভৰ্ণমেণ্টে চেণ্ট্ৰেল গভৰ্ণমেণ্টে যদি কথাবোৰ বিবেচনা নকৰে তে অনাগত সময়ত যে আমাৰ যিবোৰ দাঁতিকাষৰীয়া অঞ্চল আছে নৈপৰীয়া অঞ্চল আছে সেই অঞ্চলবোৰৰ হয়তো আজি আৰু 20 বছৰ পিছত মানচিত্ৰত এতিয়া আমি যদি মৰিগাঁও জিলাত যাওঁ এতিয়া 40-50খন গাঁও মানচিত্ৰত নাইকিয়া হৈ গৈছে আপোনাৰ দক্ষিণ কামৰূপৰ বৃহৎ এৰিয়াটো অলপ নদীবান কৰিছে কিছুমান জাগাত হৈ আছে চৰকাৰে যিখিনি ভাল কাম কৰে তেওঁলোকক সেইখিনি আমি ক'ব লাগিব কিন্তু তাৰ পিছতো বহুত জাগা এতিয়া উন্মুক্ত হৈ আছে এতিয়া আপোনালোকৰ নিজৰ আপোনাৰ সমৰীয়াৰ ছোৱালী মই দেখিছো আপোনালোকৰ জাগাটো যথেষ্ট বানপানী হৈছে গতিকে বানপানীটো এতিয়া এনেকুৱা এটা সিচুৱেশ্যন অসমত
বানপানী বুলি ক'লে আপুনি গুৱাহাটীতো দেখিব যেনেকৈ জাইকাৰ পাইপ লিক হয় য'ত ত'ত বানপানী হয় গতিকে এই সমস্যাবোৰ খুব চিৰিয়াছ বস্তু এই বস্তুবোৰক লৈ পেলাই আমি ৰাজ্য চৰকাৰে ৰাষ্ট্ৰীয় চেণ্ট্ৰেলক জনাব লাগে আৰু প্ৰপাৰ ৱেট ইয়াতে যিখিনি আমাৰ ইঞ্জিনিয়াৰ আছে যিখিনি আমাৰ বৈজ্ঞানিক আছে তেওঁলোকৰ লগত কথা পাতি এইটো একদম আপোনাৰ পাৰ্মানেণ্ট সলিউশ্যন এটা কৰিব লাগে আপুনি যেহেতু এডুকেশ্যন আৰু হেল্থৰ লগতে বহুত ধৰণৰ বহুত ক্ষেত্ৰত মাত মাতি আহিছে আৰু সচেতন নাগৰিক হিচাপে এডুকেশ্যন আৰু হেল্থৰ ক্ষেত্ৰত বহুত মাত মাতি আহিছে আৰু এই ক্ষেত্ৰত আপুনি জেনেৰেল পাব্লিক আৰু চৰকাৰক কি আহ্বান জনাব চাওক আজি অতি মানে দুৰ্ভাগ্যৰ কথা যে যোৱাকালি মই পাৰ্লিয়ামেণ্টত ডিবেট চাই আছিলোঁ য'ত হেল্থৰ কথা কওঁতে শাসক পক্ষই মাত্ৰ 30 ছেকেণ্ড কথা ক'লে য'ত নেকি মানে ৰাজ্য এখনৰ দেশ এখনৰ এগ্ৰিকালচাৰ তাৰপিছত এডুকেশ্যন হেল্থ এইকেইটা প্ৰাইম ছেক্টৰ হয় এই ছেক্টৰবোৰত আমি অধিক গুৰুত্ব দিয়া উচিত আৰু শিক্ষা আৰু স্বাস্থ্য এই দুটা কল্যাণকামী ৰাষ্ট্ৰ এটা যদি ধাৰণা কৰিব যাওঁ ৰাজ্য এটাৰ ধাৰণা কৰিব যাওঁ এই দুটা খণ্ডক আমি বাদ দি কেতিয়াও চিন্তা কৰিব নোৱাৰোঁ গতিকে শিক্ষা আৰু স্বাস্থ্যত আমি কাম কৰিবই লাগিব আৰু যিখিনি প্ৰান্তীয় অঞ্চলৰ মানুহ তেওঁলোকে এতিয়াও সৰু সৰু মানে আপোনাৰ ট্ৰিটমেণ্টৰ কাৰণে তেওঁলোকে কোনোবাখিনিত যদি এম্বুলেন্স নাই ক'ৰবাত দলং নাই আমি মানে যেতিয়া বানপানীৰ সময় হয় তেতিয়া আমি দেখা পাওঁ যে মহিলা এগৰাকীৰ যেতিয়া তেওঁৰ বাচ্চা জন্ম দিব লাগে প্ৰেগনেণ্ট মহিলা এগৰাকীক তেওঁ কিমান সমস্যাত পৰে গতিকে এই যিখিনি আপোনাৰ হেল্থৰ কথা আছে হেল্থৰ কথা ক'বলৈ অসমত হেল্থৰ ইছ্যুজ মানে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নোহোৱা মেডিকেল ছেক্টৰ বহুত আছে কিন্তু ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু তেওঁলোকৰ ইনষ্ট্ৰুমেণ্ট তেওঁলোকৰ যিখিনি পৰিশোলিত ব্যৱস্থা সেই ব্যৱস্থাখিনি সম্পূৰ্ণৰূপে নোহোৱাকৈ আমি যদি মেডিকেল কলেজ 15খনৰ পৰা 35খনলৈকেও বনাওঁ তাত আমাৰ কোনো ধৰণৰ লাভ নহয় বেছিক কথাটো হ'ল আমাৰ মেডিকেলৰ ফেচিলিটিজ যিখিনি সেই ফেচিলিটিজ থকা হস্পিটেলছ আমাৰ লাগে আমাৰ গ্ৰাম্য অঞ্চলত গ্ৰাম্য হস্পিটেলবোৰ দেখিছোঁ কিন্তু এই গ্ৰাম্য হস্পিটেলত মানে যিখিনি পৰিশোলিত ব্যৱস্থা সেইখিনি আছে জানো সেইখিনি নাই যিটো কাৰণে আমি সৰু সৰু বস্তুৰ কাৰণে আমি দিল্লীলৈ যাব লাগে সৰু সৰু বস্তুৰ কাৰণে চেন্নাইলৈ যাব লাগে গতিকে হেল্থ ছেক্টৰ এটা প্ৰাইমেৰী ছেক্টৰ হয় ইভেন অটলভাৱে বাজপেয়ীয়েও কৈছিলে যে মোক যদি তেওঁ কৈছিলে স্পষ্টকৈ কৈছিলে যে স্বাস্থ্য আৰু শিক্ষাটো বিনামূলীয়া হ'ব লাগে আৰু শিক্ষা আৰু স্বাস্থ্যৰ নামত যি বাণিজ্যিকৰণ কৰা হৈ আছে শিক্ষা আৰু স্বাস্থ্যৰ নামত যি আপোনাৰ প্ৰাইভেট ছেক্টৰৰ যেনেকৈ প্ৰাধান্য দিয়া হৈ আছে সেই বস্তুটোৰ পৰা আমি আঁতৰি গৈ থাকিম আৰু 2 নম্বৰ কথা যদি শিক্ষাৰ ক্ষেত্ৰত চাওঁ যে শিক্ষাৰ যিটো ৰাইট টু এডুকেশ্যন প্ৰত্যেক মুহূৰ্ততে ভায়োলেট কৰা হৈ আছে এইটো কাৰণে ৰাইট টু এডুকেশ্যন ভায়োলেট কৰা হৈ আছে আপুনি যদি এজন ডাঙৰ বিখ্যাত ব্যক্তিয়ে কৈছিলে যে এটা জাতিক যদি আপুনি মানে পিছুৱাই দিব লাগে সেই জাতিৰ লগত আপুনি একো অন্যায় কৰিব নালাগে সেই জাতিক আপুনি শৈক্ষিকভাৱে বৌদ্ধিকভাৱে তেওঁক পিছুৱাই দিলেই হ'ল গতিকে শিক্ষাৰ ক্ষেত্ৰত যিটো ৰাইট টু এডুকেশ্যনৰ প্ৰত্যেক ক্ষেত্ৰতে ভায়োলেট আজিৰ দিনটোত যদি মই দেখোঁ যোৱাকালিৰ দিনটোতে গুৱাহাটীত ডাঙৰ 4-5খন আন্দোলন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আন্দোলন আৰু গোটেইবোৰ আন্দোলন এডুকেশ্যনক লৈ পেলাই আমি NTAৰ ক্ষেত্ৰত দেখিলোঁ যে নিটৰ পৰা লৈ পেলাই নেটলৈকে তেওঁলোকে কেনেধৰণৰ ভয়ংকৰ বিসংগতি যিটো দেশৰ আটাইতকৈ ডাঙৰ বিৰোধী দলৰ নেতাগৰাকীক তেওঁক শিক্ষাৰ কথা ক'বলৈ যাওঁতে নিটৰ কথা ক'বলৈ যাওঁতে মাইক বন্ধ কৰি দিয়া হয় গতিকে সেই দেশত শিক্ষাৰ ক্ষেত্ৰত কেনেধৰণৰ বিসংগতি আমি দেখি আছোঁ দ্বিতীয় বস্তুটো যদি মই আহোঁ যিবোৰ স্কলাৰশ্বিপ আমি দেখিছিলোঁ উত্তৰ পূৰ্বাঞ্চল বা ভাৰতবৰ্ষত বিভিন্ন শ্ৰেণীৰ নাগৰিকৰ ক্ষেত্ৰত ST হওক SC হওক OBC হওক যিবোৰ ষ্টুডেণ্টছ আছিলে সেই স্কলাৰশ্বিপবোৰ লাহে লাহে শেষ হ'ল ইউনিভাৰ্চিটিৰ প্ৰজেক্টবোৰ লাহে লাহে শেষ হ'ল এতিয়া মাইনৰিটি এডুকেশ্যন কোৱা হয় যে আমাৰ চৰাঞ্চলৰ বা মাইনৰিটিৰ ল'ৰা ছোৱালীখিনিক তেওঁলোকক শৈক্ষিকভাৱে তেওঁলোকক আগুৱাই দিব লাগে কিন্তু মাইনৰিটিৰ ক্ষেত্ৰত যিখিনি আমি স্কলাৰশ্বিপ দিছিলে MNF বুলি এটা স্কলাৰশ্বিপ মৌলানা আজাদ নেশ্যনেল ফিল্ড উচ্চ শিক্ষাৰ কাৰণে আমি উচ্চ শিক্ষাৰ কথা কৈ আছোঁ কিন্তু আমাৰ ল'ৰা ছোৱালীক যি উচ্চ শিক্ষাৰ কাৰণে যি স্কলাৰশ্বিপ সেই স্কলাৰশ্বিপৰ পৰা তেওঁলোকক বঞ্চিত কৰি আছোঁ গতিকে এই যিখিনি কথা এডুকেশ্যনক লৈ পেলাই আৰু এডুকেশ্যনক আপুনি বিগত সময়ত দেখিছে যদি আমি অসমৰ ক্ষেত্ৰতে চাওঁ প্ৰায় বহুত হাজাৰ স্কুল তেওঁলোকে বন্ধ কৰি দিছে স্কুলবোৰ একত্ৰিত কৰি দিছে য'ত নেকি এতিয়াও ষ্টুডেণ্টছৰ নাম্বাৰ 200-500তকৈ বেছি নাম্বাৰ আছে কিন্তু যিমান নাম্বাৰ তেওঁলোকে থাকিব লাগে তাতকৈ বেছি নাম্বাৰ থকাৰ পিছতো বিদ্যালয়বোৰ বন্ধ কৰি দিয়া হ'ল গতিকে সেইবোৰৰ পৰা এটা কথা গম পোৱা যায় যে শিক্ষা বিভাগটোত এটা বিৰাট ডাঙৰ ভেকুৱাম বিসংগতি আছে আৰু শিক্ষা বিভাগটোৰ চাব নাৰায়ণ কোঁৱৰে যোৱা 14 জুনত
হায়াৰ এডুকেশ্যনক লৈ পেলাই এটা তেওঁ নটিচ দিছিলে যে 2 লাখ টকাতকৈ কলত থাকিলে বিনামূলীয়া কলেজত এডমিশ্যন ল'ব পাৰিব কিন্তু CMA আহি পেলাই তেওঁ প্ৰেছ মিট দি পেলাই জনালে যে 4 লাখ টকাতকৈ তলত থাকিলে পাৰিব মানে শিক্ষা বিভাগৰ এজন মুৰব্বী আৰু মুখ্যমন্ত্ৰীৰ লগত কোনো ধৰণৰ কোঅৰ্ডিনেশ্যন নাই আমি বিগত সময়তো দেখিছো যেতিয়া আমাৰ হেৰি হ'ল আপোনাৰ মেট্ৰিকৰ হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট দিয়ে শিক্ষামন্ত্ৰীয়ে কয় কালি ৰিজাল্ট নিদিব কিন্তু মুখ্যমন্ত্ৰীয়ে টুইট কৰি পেলাই জনাই ৰাতিপুৱা যে আজি ৰিজাল্ট দিব গতিকে এই যেটো কোঅৰ্ডিনেশ্যনৰ অভাৱ সেইটো ৰাজ্যৰ শিক্ষাখণ্ডৰ বাবে এটা ভয়ংকৰ ছবি আৰু সেই কথাটো ইমান সৰু কথা নহয় যে শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ মাজত কোঅৰ্ডিনেশ্যন নাই শিক্ষামন্ত্ৰী আৰু ৰাজ্য চৰকাৰৰ মাজত কোঅৰ্ডিনেশ্যন নাই শিক্ষামন্ত্ৰী শিক্ষা বিভাগৰ মাজত কোঅৰ্ডিনেশ্যন নাই আৰু এটাও বিসংগতি নোহোৱাকৈ আপুনি SI কেলেংকাৰীৰ পৰা লৈ পেলাই APSC কেলেংকাৰীৰ পৰা লৈ আজিৰ দিনলৈকে সেৱাই কণ্ডাক্ট কৰা বিভিন্ন ধৰণৰ এক্সাম গতিকে এই কেলেংকাৰীবোৰ লৈ পেলাই যি পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ পৰা কেৱল সেই বিশেষ ছাত্ৰ ছাত্ৰীসকলক লৈ পেলাই নহয় এই পৰীক্ষাসমূহৰ কাৰণে যিবোৰ ছাত্ৰ ছাত্ৰী যিবোৰ নৰ্মেল ষ্টুডেণ্টে প্ৰিপাৰেশ্যন কৰি আছে দীঘলীয়া সময় আগত ৰাখি পেলাই তেওঁলোকৰ সন্মুখত এটা প্ৰত্যাহ্বান হিচাপে থিয় দিয়ে যে মই যে প্ৰিপাৰেশ্যন কৰি আছো মই চিটটো পাম নে নাই গতিকে এই যেটো ডাঙৰ প্ৰশ্ন এটা ফ্ৰণ্টত ওলাই আহে যে মই কষ্ট কৰিছো এনেকুৱা বিসংগতি হৈ আছে মোৰ এই কষ্ট ফলপ্ৰসূ হ'ব না নাই গতিকে এই প্ৰশ্নটোৰ কাৰণে বহুত ল'ৰা ছোৱালী গাঁৱৰ অঞ্চলৰ বহুত ল'ৰা ছোৱালী তেওঁলোকে মানসিকভাৱে পিছুৱাই যায় আৰু এটা আপোনাৰ বাইট ভাইৰেল হৈছিলে তাৰমানে যে বুন্দিয়া এটা পাম দি থাকিলে গুল্লা হ'ব জানো আপুনি এইকাৰণে কথা কৈছিলে পবিত্ৰ মাৰ্গেৰিটাক লৈ আচলতে কিয় কৈছিলে এই কথাটো চাওক পবিত্ৰ মাৰ্গেৰিটাৰ কথাটো মই ভালকৈ বেছিকৈ ক'ব নাযাওঁ কাৰণ বুন্দিয়া এটাক আপুনি যিমান পাম দিয়ক সি গুল্লা নহয় পবিত্ৰ মাৰ্গেৰিটা হ'লে যে বুন্দিয়া পবিত্ৰ মাৰ্গেৰিটা আপুনি যিমানেই পাম দিয়ক বিজেপি এটাক গুল্লা বনাব নোৱাৰে বিজেপিয়ে তেখেতক কেতিয়াও হিমন্ত কি কয় আপোনাৰ গৌৰৱ গগৈ বনাব নোৱাৰে বুন্দিয়াটোক পাম দি থাকিলে গুল্লা হ'ব নেকি গতিকে তেওঁৰ কথাটো মই বেছি ক'ব নাযাওঁ চাওক শ্ৰদ্ধাৰ পবিত্ৰ মাৰ্গেৰিটা ডাঙৰীয়া আৰু আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল ডাঙৰীয়া তেওঁলোক আমাৰ অসমৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দিল্লীলৈ গ'ল আৰু তেওঁলোকক আমাৰ ফালৰ পৰা স্বাগতম থাকিল তেওঁলোক আমাৰ ফালৰ পৰা তেওঁলোকক অভিনন্দন থাকিল তেওঁলোক অসমৰ পৰা গৈ পেলাই অসমৰ কথা তালৈকে কওক কিন্তু তেওঁক যেতিয়া কেন্দ্ৰীয় মন্ত্ৰী হিচাপে ঘোষণা কৰা হ'ল সেই দিনটোতে মই ষ্টেটমেণ্টটো দিছিলোঁ আৰু সেই দিনটোত তেওঁক লৈ পেলাই কেইবাটাও টক শ্ব' কৰা হৈছিল আৰু টক শ্ব'টোত তেওঁ গৌৰৱ গগৈক কম্পেয়াৰ কৰা হ'ল তেওঁৰ লগত এতিয়া গৌৰৱ গগৈৰ যিটো ভাৱমূৰ্তি গৌৰৱ গগৈৰ চিন্তা চেতনা আৰু গৌৰৱ গগৈৰ যিখিনি কৰ্ম আৰু গৌৰৱ গগৈৰ সংসদত তেওঁৰ যিটো ভূমিকা সেই ভূমিকাটোক নেওচি পেলাই সেই ভূমিকাটো আৰু তেওঁৰ পৰ্যায় পাবলৈ মই নাভাবোঁ যে পবিত্ৰ মাৰ্গেৰিটাক তুলনা কৰিব পাৰি সেই এই কথাবোৰ যেতিয়া আহিলে তেতিয়া মই এই ষ্টেটমেণ্টটো দিছিলোঁ যে গৌৰৱ গগৈ যদি এটা গুল্লা হয় তেতিয়া পবিত্ৰ মাৰ্গেৰিটা বুন্দিয়া আৰু বুন্দিয়াটোক আপুনি পাম দিলেও গুল্লা নহয় আপোনাক বহুত আন্দোলনত ভাগ লোৱা দেখা যায় বিশেষকৈ নেট আৰু ফাৰ্মাচিক লৈ যিটো লাষ্ট আন্দোলন কৰিলে এই ক্ষেত্ৰত আপোনালোকে কিমান সফলতা অৰ্জন কৰিব পাৰিব বুলি ভাবিছে চাওক মই আপোনাক প্ৰগ্ৰেমটোৰ আপোনাৰ অনুষ্ঠানটোৰ আগতেই ক'লোঁ যে ছাত্ৰ ৰাজনীতিটো ছাত্ৰৰ হিতৰ কাৰণে হ'ব লাগে কেৱল আমি আন্দোলন কৰিব লাগে বুলি আন্দোলন কৰিব নালাগে আমিতো এজন দেশৰ নাগৰিক হিচাপে সদায় এইটোৱে কামনা কৰোঁ যে কোনো ধৰণৰ আন্দোলন হ'ব লগা পৰিৱেশ এটা সৃষ্টি নহয় কিন্তু তাৰ পিছতো যে এই ঘটনাবোৰ হ'ল নিটৰ আন্দোলন UGC নেটৰ আন্দোলন আৰু কেইদিনমান পূৰ্বে মই ফাৰ্মাচী ষ্টুডেণ্টসকলক লৈ এটা চচলত মই তেওঁলোকক সমৰ্থন কৰিব গৈছিলোঁ আৰু সেইটো অসমৰ সংবাদ মাধ্যমে কাভাৰ কৰিছিলে এই কথাখিনি একচুৱেলি ষ্টুডেণ্টৰ যিটো ৰাইট ষ্টুডেণ্টৰ যিটো মৌলিক তেওঁলোকৰ অধিকাৰ ৰাইট টু এডুকেশ্যনৰ ভিতৰত যিটো আহে মই পঢ়িলোঁ মই এটা গাঁৱৰ পৰা আহিছোঁ মোৰ ভৱিষ্যতৰ সপোন এটা দেখি পেলাই মই যিটো কাৰণে প্ৰস্তুতি চলাই আছোঁ মই ভৱিষ্যতৰ সপোন আৰু পৰিকল্পনা আগত ৰাখি মই এটা পৰীক্ষাৰ কাৰণে কেইবাবছৰ প্ৰস্তুত কৰিলোঁ ফাউণ্ডেশ্যনৰ কাৰণে মই ক্লাছ 5ৰ পৰা প্ৰস্তুত কৰিলোঁ ক্লাছ 8ৰ পৰা প্ৰস্তুত কৰিলোঁ মই গোটেই দিনে নিশা একাকাৰ কৰি পেলাই মই পৰিশ্ৰম কৰিলোঁ কিন্তু তাৰ পিছত যেতিয়া প্ৰায় 24 লাখ ল'ৰা ছোৱালীক নিটৰ পৰীক্ষাৰ নামত তেওঁলোকৰ জীৱনত এটা এনেকুৱা হেতালি খেলা হ'ল তেওঁলোকৰ জীৱনক লৈ পেলাই এনেকুৱা এটা তেওঁলোকৰ ধেমালি কৰা
কৰা হ'ল যিটো আমি কেতিয়াও সপোনতো ভাবিব নোৱাৰো গতিকে সেই কথাবোৰ যেতিয়া সন্মুখলৈ আহে নিট পিজি হোক ইউজিচি নেটেই হোক যে ৰাতিটো তেওঁলোকে প্ৰস্তুত কৰি পেলাই হ'লে ৰাতিপুৱা উঠি পেলাই গম পালে যে জাষ্ট ডিউ টু কম্প্ৰমাইজ ইন ইণ্টিগ্ৰিটি তেওঁলোকে এক্সামটো বন্ধ কৰি দিছে তেওঁ যিটো কৈছে যে ইণ্টিগ্ৰিটিত কম্প্ৰমাইজ কৰি পেলাই এক্সামটো বন্ধ কৰিছে ইণ্টিগ্ৰিটিটো কম্প্ৰমাইজ কিয় হ'ল ইণ্টিগ্ৰিটি কম্প্ৰমাইজ কৰিব পেলা প্ৰশ্নটো কিয় আহিলে আমাৰ আগত গতিকে এই কথাখিনি ইভেন ফাৰ্মাচী ষ্টুডেণ্টৰ তেওঁলোকে লিগেল ৱেত গৈ পেলাই ফাৰ্মাচী কাউন্সিল অফ ইণ্ডিয়াৰ অধীনত থকা কলেজবোৰৰ পৰা তেওঁলোকে পঢ়ি পেলাই তেওঁলোকে বেচেলাৰ্ছ আৰু ডিপ্ল'মা ডিগ্ৰী লোৱাৰ পিছত কিয় বিগত 2-3 বছৰ তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যনটো বন্ধ কৰি দিয়া হ'ল সেই কথাবোৰ আমি সময়ে সময়ে ৰাইজৰ আগত উত্থাপন কৰি আহিছোঁ বিৰোধী বুলিয়ে নহয় এজন ছাত্ৰ হিচাপে আমি ছাত্ৰৰ যেতিয়া অধিকাৰ খৰ্ব হ'ব তেতিয়া আমি ছাত্ৰৰ লগত আমি থিয় দিব লাগিব আৰু ছাত্ৰৰ অধিকাৰ যেতিয়া খৰ্ব হ'ব তে প্ৰত্যেকজন ছাত্ৰই থিয় দিব লাগিব কাৰণ কালি পৰহি হয়তো আপোনাৰো কিবা এটা হ'ব পাৰে আৰু এই কথাবোৰ অসমৰ সমাজ জীৱনত অসমৰ জাতীয় জীৱনত এতিয়া ডাঙৰ ডাঙৰ ইস্যু হৈছে এতিয়া অসমৰ ক্ষেত্ৰত যদি মই যাওঁ নিটটো আমাৰ জাতীয় সমস্যা এতিয়া মই জাতীয় দল সংগঠনবোৰ তেওঁলোকেও দেখিছোঁ সক্ৰিয় ভূমিকা লৈছে এইটো কাৰণে ক'লো জাতীয় সমস্যা যেতিয়া আমাৰ অসমৰ পৰা 50,000 ল'ৰা ছোৱালী নিটত তেওঁলোকে নিট এক্সামৰ এপিয়াৰ হৈছিলে সেই 50,000 ল'ৰা ছোৱালীৰ জীৱনক লৈ পেলাইও তেওঁলোকে কোনোবাখিনিত ধেমালি কৰি আছে গতিকে এই কথাবোৰ যেতিয়া গুৱাহাটী ইউনিভাৰ্চিটিত আমি বিগত সময়ত মাৰ্কশ্বিটক লৈ পেলাই কেলেংকাৰী দেখিলোঁ তেওঁলোকে প্ৰজ্ঞান যিটো তেওঁলোকৰ পৰ্টেলৰ জৰিয়তে তেওঁলোকে যিটো মানে কলেজৰ ফিটো ঘূৰাই দিব বুলি কৈছিল এতিয়ালৈকে দিয়া নাই তেওঁলোকে বিভিন্ন ধৰণৰ স্কলাৰশ্বিপৰ ক্ষেত্ৰত বিসংগতি আমি ঈশানোদয় স্কলাৰশ্বিপৰ ক্ষেত্ৰত দেখিছোঁ ভুৱা ইনষ্টিটিউশ্যন জেনেৰেট কৰি পেলাই সেই ইনষ্টিটিউশ্যনৰ নামত তেওঁলোকে পইচা আবণ্টন কৰিছিলে ইভেন মাইনৰিটি স্কলাৰশ্বিপ লৈ পেলাই মই নিজে পেপাৰত আৰ্টিকল লিখিছিলোঁ আৰু গণ অধিকাৰ নামৰ পেপাৰখনৰ ফ্ৰণ্ট পেজতে আৰ্টিকলটো ওলাইছিলে আৰু তেতিয়া বহুত স্কেমৰ লগত জড়িত থকা মানুহৰ পৰাও আও প্ৰক্ৰিয়ালৈ আমালৈ ফোন আহিছিল যে আপুনি এই বস্তুটোৰ পৰা আঁতৰি থাকক বিভিন্ন ধৰণৰ সংগঠন জড়িত হৈ আছে গতিকে এই কথাবোৰ যেতিয়া ৰাইজৰ সমস্যাবোৰ আহে যেতিয়া ৰাইজৰ লগত হোৱা অন্যায়বোৰ আহে সময়ত তেতিয়া এজন ছাত্ৰৰ ৰিপ্ৰেজেণ্টেটিভ হিচাপে এজন ছাত্ৰ হিচাপে আমি জনসাধাৰণৰ আগত দাঙি ধৰাটো আমাৰ কৰ্তব্য মই আপোনাক আৰু এটা কোৱেশ্চন কৰি মানে নিজে সুখী হ'ম বুলি ভাবিছোঁ আপুনি বিভিন্ন ক্ষেত্ৰত মাইনৰিটিক লৈ বিভিন্ন মতামত আগবঢ়াইছে আপুনি যিহেতু এগৰাকী সংখ্যালঘু ভোটাৰ এই ক্ষেত্ৰত আপুনি বহুত ক্ষেত্ৰত কৈছে যে মুছলমানৰ যিটো ৰাইটছ সেইটো ভাইলেট কৰা হৈছে তাৰ পিছতো আপুনি ভাবে নেকি যে মুছলমান মানুহে বা মুছলমান সংখ্যালঘু মুছলমান বিশেষকৈ বিভিন্ন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত বা এডুকেশ্যনৰ ক্ষেত্ৰত বহুত সুৰক্ষিত বা তেনেকুৱা এটা ৰিজাৰ্ভেশ্যন পাইছে ভালকৈ চাওক আজি যিটো পলিটিকেল আৰু পাব্লিক স্ফেয়াৰৰ পৰা সংখ্যালঘুৰ সমাজটোক বিভিন্ন সময়ত বিগত সময়ছোৱাত আমি দেখিছোঁ এক্সক্লুশ্যন কৰিবলৈ যিটো চেষ্টা কৰা হৈছে সেই চেষ্টাটো তেওঁলোকে বৰ্তি ৰাখিছে আৰু আনকি পাব্লিক ডমেইনত এই কথাটো পিকচাৰটো ধুনীয়াকৈ স্পষ্ট বিগত সময়ত আমি যিবোৰ আমাৰ মাজত যিবোৰ আমাৰ চিটিজেনশ্বিপক লৈ পেলাই যিবোৰ ইছ্যু আহিছে আমাৰ এডুকেশ্যনক হায়াৰ এডুকেশ্যনত যিবোৰ ইছ্যু আহিছে সেই কথাবোৰৰ পৰা আমি দেখিছোঁ যে আমাৰ হায়াৰ এডুকেশ্যনৰ কাৰণে আপোনাক মই অথনি কথাখিনি ক'লোঁ যে হায়াৰ এডুকেশ্যনত যিবোৰ বিশেষ বৃত্তি আছে বিশেষ যিবোৰ জলপান আছে সেইবোৰক এটা এটাকৈ কৰ্তন কৰি দিয়া হ'ল আপুনি যদি অসমৰ হেল্থত চাই মেডিকেল ডিপাৰ্টমেণ্টত চহৰাঞ্চলৰ ক্ষেত্ৰত মেডিকেলৰ কাৰণে ৰিজাৰ্ভেশ্যন আছিলে 4টা ছিট এতিয়া সেইখিনিও হোৱাইৰ এজ আদাৰ কমিউনিটিৰ কাৰণে নাম্বাৰটো বঢ়াই দিয়া হ'ল কিন্তু মাইনৰিটিৰ কাৰণে কি কৰিলে এইটো একেবাৰে কৰ্তন কৰি দিলে মাইনৰিটিৰ ভায়োলেট কৰিলে তেনেধৰণে মাইনৰিটি ৰিপ্ৰেজেণ্টেশ্যন যদি চাই ইণ্ডিয়াত কমি আছে মাইনৰিটি ৰিপ্ৰেজেণ্টেশ্যন বঢ়া নাই ডিলিমিটেশ্যনৰ ক্ষেত্ৰত আমি কি দেখিলোঁ যে আমাৰ ছিটবোৰ ক'ৰবাত সংৰক্ষণ কৰা হ'ল SC ST কৰি দিয়া হ'ল গতিকে পাব্লিক ডমিনত এই কথাটো একদম স্পষ্ট যে মাইনৰিটিৰ ৰাইট প্ৰত্যেকটো মুহূৰ্তত ভায়োলেট কৰিব বিচৰা হ'ল আপুনি যদি ইউনিভাৰ্চিটিত চাই গুৱাহাটী ইউনিভাৰ্চিটিত কিমানটা ফেকাল্টি হ'ব কিছুমান আমাৰ নিজৰো মাইনৰিটিৰো দুখ আছে গোটেইখিনি চৰকাৰৰ ওপৰত এৰি দিলেও নহ'ব কোনোবাখিনিত আমাৰ যিখিনি আমি কৰিব লাগিছিলে আমি সেইখিনি কৰিব পৰা নাই আমি যদি বিভিন্ন ইউনিভাৰ্চিটিবোৰ চাওঁ আমি যদি গুৱাহাটী ইউনিভাৰ্চিটিয়ে চাওঁ গুৱাহাটী ইউনিভাৰ্চিটিত থাউজেণ্ডছতকৈ ওপৰত হয়তো ফেকাল্টিজ আছে আপোনাৰ এমপ্লয়ী আছে কিন্তু ইয়াত মাত্ৰ 27জন মুছলিম হেৰি আছে আপোনাৰ ফেকাল্টি আছে তাৰ পৰা যদি আমি এৰাবিক আৰু পাৰ্চি ডিপাৰ্টমেণ্টটো বাদ দিওঁ তেতিয়া হয়তো বাকী কোনো নাথাকিবই খুব 2-এটা ফেকাল্টি ওলাব ঠিক সেইদৰে বড়োলেণ্ড ইউনিভাৰ্চিটিত যদি চাওঁ বড়োলেণ্ড ইউনিভাৰ্চিটিত
এটাও সংখ্যালঘু মুছলমান এজনো ফেকাল্টি নাই এজনো তাতে প্ৰফেচাৰ্ছ নাই আমি যদি তেজপুৰ ইউনিভাৰ্চিটিত চাওঁ তেজপুৰ ইউনিভাৰ্চিটিত চাগে ৰিয়েল নাম্বাৰটো মই এক্সাক্ট নাম্বাৰটো পাহৰি গলো 11টা নে 14টা আছিল তে য'ত নেকি 2-300 ফেকাল্টি আছে তাত যেটো আপুনি ষ্টেট পপুলেশ্যনৰ পাৰ্চেন্টেজটো হ'ল 35% কিন্তু 35%ৰ বিপৰীতে তাত গৈ পেলাই ৰিপ্ৰেজেন্টেশন কেজন আছে গটিকে কোনোবাখিনিত চৰকাৰৰ আমাৰ প্ৰতি হেৰি আছে আৰু কোনোবাখিনিত আমিও আমাৰ যেটো দিব লাগিছিলে আমি আমাৰ শৈক্ষিকভাৱে বৌদ্ধিকভাৱে আমাৰ সোসাইটিটো যত আগুৱাব লাগিছিলে আমি হেতু পাৰা নাই কিন্তু প্যাৰালেলি এটা বস্তু ৰাষ্ট্ৰযন্ত্ৰই আমাৰ ওপৰ যেটো বাৰে বাৰে এই মানে কমিউনিটিটোৰ ওপৰত এই কমিউনিটিটো এই মানুহখিনিৰ ওপৰ যেটো ষড়যন্ত্ৰ কৰি আছে যে বিভিন্ন সময়ত নাগৰিকত্বৰ ইস্যু আনি পেলাই আমাৰ ক্ষীণমান্যতাত বুগাব বিচাৰে বিভিন্ন সময়ত আমাৰ ডি ভোটাৰ হোক এনআৰসি হোক আপোনাৰ এভিকশনৰ নিচিনা এটা বস্তুক সোসাইটিটোক পুৰা টাৰ্গেট কৰি পেলাই পাব্লিক ডমিনক যেটো তেওঁলোকে বুজাব বিচাৰে তাৰ পৰা তো কথাটো স্পষ্ট যে বাৰে বাৰে হে টাৰ্গেট কৰি হে সোসাইটিটোক ডমিনেট কৰিব বিচাৰে আৰু পৃথিৱীত হয়তো আপুনি আজি কতো এনেকুৱা ঘটনা আজিৰ দিনত হয়তো ঘটনাই য'ত নেকি এজন মানুহক ইভিকশনৰ নামত হত্যা কৰা হয় আৰু তাৰ পিছত তেওঁৰ ডেড বডিটোৰ ওপৰত জপিয়াই দিয়া হয় তো দিটি যে ক্লিয়াৰ পিকচাৰ যে হিউম্যান ৰাইট ভায়োলেশন অসমত হৈ আছে আৰু হিউম্যান ৰাইট ভায়োলেশন আগতেও হৈছিলে গতি এই ভায়োলেশন খিনি যেটো হৈছে তাৰ কাৰণে সংখ্যালঘুৰ এজন লৰা হিচাপে মই এটোই ভাবো যে আমি বৌদ্ধিকভাৱে আমাৰ সমাজখন বহুত আগুৱাব লাগিব এডুকেশনৰ ক্ষেত্ৰত আজি কিছুমান মানুহ যদি আমাৰ মাজৰ পৰা ওলাই আহি দেশৰ বিভিন্ন প্ৰান্তত গৈছে ইউনিভাৰ্চিটিত আহিছে পাব্লিক ডমিনত গৈ পেলাই ভাল ভাল নিজৰ পজিশন লৈছে কিন্তু সেই শতাংশটো হে 35% ৰ লগত যদি আপুনি কম্পেয়াৰ কৰে তেতিয়া হয়তো 0.35% হ'ব আজি অসমত 34টা জিলা আছে 34টা জিলাৰ যিসকল মুৰব্বী সেই মুৰব্বীৰ পিছত অসমৰ কথাই কোৱা নাই গোটেই পেন ইণ্ডিয়াত যদি আপুনি চাই 34টা জিলাত অসমৰ ক্ষেত্ৰত কৈছো সুপাৰিনটেন্ডেন্ট অফ পুলিচ হোক ডেপুটি কমিশনাৰ হোক বিভিন্ন হায়াৰ এডুকেশনৰ অফিচাৰ্ছ হোক আপোনাৰ বিভিন্ন আপোনাৰ যিবোৰ অটোনমাস ইনষ্টিটিউশন আছে সেইবোৰৰ মুৰব্বী হোক মুছলমান আজি এজনো নাই কিয় নাই আমাৰটো নাম্বাৰ 35% নাম্বাৰ হলে নহব এতিয়া নাম্বাৰ 35% ৰ বিৰুদ্ধে বিপৰীতে আমাৰ যি 42টা আপোনাৰ বিধানসভাৰ সিট আছে সেই সিটতো আমাৰ বিধায়কৰ সংখ্যাও কম 31 জন বিধায়ক আজি গতিকে এই বস্তুবোৰ কিছুমান ক্ষেত্ৰত আমি চৰকাৰটোক দোষাৰোপ কৰি আছো কাৰণ চৰকাৰ তাৰ বাবে দায়ী কিন্তু বহল ভিত্তিক যদি আমি চাও আমি সংখ্যালঘু হিচাপে আমি মই আপোনাক যেটো কথা প্ৰথমতেই কলো যে সংখ্যা এখন দেশৰ গণতান্ত্ৰিক ব্যৱস্থাত যিকোনো দেশত যত সংখ্যালঘু থাকে তাত সংখ্যালঘুক সুৰক্ষা দিয়াটো সংখ্যালঘুক মৰম কৰাটো সংখ্যালঘুক গণতান্ত্ৰিকভাৱে সৌন্দৰ্যটো হল যে সংখ্যালঘুক সুৰক্ষা প্ৰদান কৰা আৰু দ্বিতীয় কথাটো হল যে আমি ভাৰতৰ যেটো গোটেই প্ৰেক্ষাপটটো যদি আমি দেখো গোটেই প্ৰেক্ষাপটত আজিৰ দিনত সংখ্যালঘুৰ ৰিপ্ৰেজেন্টেশনটো দিনে দিনে কমি আহিছে সেই কথাটো আমাৰ সংখ্যালঘুৰ সমাজৰ যিখিনি বৌদ্ধিকভাৱে আগবঢ়া মানুহ তেওঁলোকে সময়ে সময়ে হেবোৰ বস্তু লৈ পেলাই আলোচনা কৰিব লাগে আমি দেখিছো বিগত সময়ত জৱাহৰলাল নেহৰু বেলেগ বিশ্ববিদ্যালয়ত নাজিবৰ কাহিনীটো আপোনালোকে জানে আপোনালোকে আলিগড় মুছলিম ইউনিভাৰ্চিটিত কি হৈছিল জানে বিভিন্ন সময়ত বিভিন্ন উগ্ৰ জাতীয়তাবাদী ৰাষ্ট্ৰীয়তাবাদী শক্তিয়ে কিদৰে সংখ্যালঘুৰ এছাম মই সকলোকে হাঙৰিব বিচৰা নাই মানে বিভিন্ন ধৰণে টাৰ্গেটেড কৰি পেলাই তেওঁলোকৰ উঠিহা মানে যেটো আপোনাৰ প্ৰতিস্ফিত হয় যেটো আপোনাৰ প্ৰতিফলন হয় সেই ভাৱমূৰ্তিটোক দমন কৰিব বিচাৰে সেই তাৰ বিৰুদ্ধে তাৰ সেই বেৰিয়াৰটো যদি আমি ভাঙি দিব লাগে সেই বেৰিয়াৰটো যদি আমি ক্ৰছ কৰিব লাগে তেতিয়া আমাৰ তাত এটাই ওপেন আছে যে আমি একদম ফাউন্ডেশনৰ পৰা আমাৰ এডুকেশনক আমি প্ৰায়োৰিটি হিচাপে দি পেলাই আগুৱাব লাগে এই ক্ষেত্ৰত আপুনি আৰু এটা মতামত আগবঢ়াইছিলে যে আপোনাৰ অসমৰ সংখ্যালঘু মুছলমান এতিয়া আইচিইউত আছে সংখ্যালঘু মুছলমান আইচিইউত আছে বুলি কোৱা নাই এক্স্যাক্টলি মই প্ৰাগত এটা ষ্টেটমেন্ট দিছিলো যে একচুয়ালি মই ষ্টেটমেন্টটো মোৰ সোশ্যাল মিডিয়াত দিছিলো প্ৰাগে হেতু কভাৰ কৰিছিলে যে অসমৰ সংখ্যালঘু মুছলমানৰ অধিকাৰ আইচিইউত আছে মই এটো কাৰণে কৈছিলো চাওক যেতিয়া আমাৰ বিভিন্ন ধৰণৰ প্ৰশ্ন আহে আমাৰ নাগৰিকত্বৰ প্ৰশ্ন আহে আমাৰ শৈক্ষিকভাৱে আমাৰ যেতিয়া প্ৰশ্ন আহে যেতিয়া আমাক টাৰ্গেট কৰি পেলাই
এটা বিশেষ তেওঁলোকে কৈ আছে এতিয়া আমাৰ সময়ে সময়ে নাম দিয়ে নহয় এতিয়া নাম দিছে বিশেষ সম্প্ৰদায় নাম দি পেলাই যেতিয়া টাৰ্গেট কৰা হয় যেতিয়া কোৱা হয় যে গুৱাহাটীৰ ভিতৰত ৰাতিটোৰ ভিতৰতে এওঁলোকক খেদি পঠিয়াই দিব লাগে যেতিয়া কোৱা হয় যে তেওঁলোকক মৌচ্ছেদ কৰি হেৰি কৰি দিলে হয় যেতিয়া বিশেষভাৱে কেতিয়াবা কোৱা হয় যে 35% মানুহ বাংলাদেশী হয় কেতিয়াবা কোৱা হয় কেতিয়াবা অবাস্তৱ অভান্তৰ কথা এটা জেহাদী বনাই দিয়া হয় কেতিয়াবা ইলিগেল ইমিগ্ৰেণ্ট বুলি কৈ দিয়া হয় গতিকে সেইবোৰ কথা যেতিয়া আমি দেখো তেতিয়া আমাৰ হসাই ফিল হয় যেটো আমাৰ যেটো ৰাইট যেটো অধিকাৰ যেটো মৰেল গ্ৰাউণ্ডত ইন ৰিয়েল সেন্সত আমি কোনোবাখিনিত আমাৰ যেটো প্ৰাপ্য আমাৰ যেটো অধিকাৰ হেতু ইন্টেনসিভ কেয়াৰৰ ভিতৰত আছে আইসিইউত আছে আইসিইউত কেতিয়া থাকে যেতিয়া মানুহ এটাৰ শেষ মানে শেষ পৰ্যায় বুলিও নকও যেতিয়া মানুহৰ শেষ ট্ৰিটমেন্টটো হয় তেতিয়া দিওক আইসিইউ সুপাৰ আইসিইউত ৰাখা হয় সেমি আইসিইউত ৰাখা হয় তেনেকে আমাৰো সুপাৰ আইসিইউত আমাৰ আজি অধিকাৰটো আছে গতিকে সেই অধিকাৰ আৰু এই সকলোবোৰ বেৰিয়াৰ আমি যদি ক্ৰছ কৰিব লাগে তেতিয়া আমাৰ এটাই আছে যে আমি শৈক্ষিকভাৱে বৌদ্ধিকভাৱে আৰু আমি কোনো কাৰণতে আমাৰ যিখিনি ৰাইট আছে সেই ৰাইটক আমি কোনো কম্প্ৰমাইজ হ'ব নালাগে আনকম্প্ৰমাইজ হৈ পেলাই কোনে দিল্লীত নেতৃত্ব দিব কোনে দিছপুৰত নেতৃত্ব দিব কোনো বিশেষ ব্যক্তি বা কোনো বিশেষ মানে আপোনাৰ কমিউনিটি বুলি কথা নহয় এই কথাটো হল গুটেই এই 35% যিখিনি কলো মই মিয়া কোনোবা গৰিয়া কোনোবা জুলহা এনেকুৱা কথা নহয় এই 35% হিমন্ত বিশ্ব শৰ্মা বা আৰএছএছৰ মানুহে বা বিজেপিয়ে মই আপোনাক আকৌ কৈছো নাম কোৱাৰ মনে নাছিল আজি তবে আপুনি প্ৰশ্নটো উত্থাপন কৰিলে গুটেই বস্তুটো জড়িত যেতিয়া তেওঁলোকে টাৰ্গেট কৰি লয় মই এটা বস্তুৱে ভাবো যে সংখ্যালঘুৰ সমাজটোক নিজৰ যেটো অধিকাৰ নিজৰ যেটো প্ৰাপ্য আৰু দিল্লী দিছপুৰক কোনে ৰিপ্ৰেজেন্ট কৰিব লাগে ভাল ভাল মানুহ ওলাই আহিব লাগে আৰু মই তো সদায় কও নৱপ্ৰজন্মৰ মই যাকে পাও আমি যাকে লগ পাও সবেকে কও দুজন মানুহ আমি আগুৱাই দিব লাগে শৈক্ষিকভাৱে আগুৱাক ৰাজনৈতিকভাৱে আগুৱাক সাংস্কৃতিকভাৱে আগুৱাক আৰু সাংস্কৃতিকভাৱে তো আমি আৰু বেছি আগুৱাব লাগিব কাৰণ আমাৰ পৰিবেশটোত আমাৰ অঞ্চলবোৰত যিবোৰ কলা ডাৱৰে সানি ধৰিছে যিবোৰ ড্ৰাগছৰ পৰা আদি কৰি এতিয়া সংখ্যালঘুৰ সমাজৰ এতিয়া আটাইতকৈ ডাঙৰ সমস্যাটো হল এডুকেশনতকে ওপৰৰ ডাঙৰ সমস্যাটো হল আমাৰ ড্ৰাগছৰ সমস্যা ড্ৰাগছটো এনেকুৱা হুমাই গৈছে সেই বস্তুবোৰৰ পৰা যদি আমাৰ সমাজ ব্যৱস্থাটোক শেষ কৰিব লাগে তেতিয়া হলে আমি গ্ৰাসৰুটত গৈ পেলাই কাম কৰিব লাগিব আৰু যিখিনি মানুহ সোশ্যাল সায়েন্সত এটা কথা আছে মানে সোশ্যাল এক্সক্লুজন বুলি যে সামাজিকভাৱে বহিৰ্ভূত কৰা আমাৰ যিখিনি উঠি অহা লৰাচলি সেই লৰাচলিখিনিক যদি আমাৰ বৌদ্ধিক সমাজে আমাৰ শৈক্ষিক সমাজে যদি তেওঁলোকক মৰম নকৰে তেতিয়ালে তেওঁলোক এতিয়া আপুনি ইউটিউব চলাই আছে এটা আপুনি এজনী এডভোকেট হয় আপোনাক যদি আমাৰ সমাজ ব্যৱস্থাত আপুনি স্বীকৃতি নাপায় আপুনি যিখিনি কাম কৰি আছে সেই কামৰ স্বীকৃতি যদি আপুনি দিও তেতিয়া আপোনাক সোশ্যালি এক্সক্লুজ কৰা হ'ব সোশ্যাল সামাজিকভাৱে আপোনাক বহিৰ্ভূত কৰা হ'ব মানে আপোনাক ইগনোৰ কৰা হল আৰু সেই কামটো কেতিয়াও হ'ব নালাগে যেটো প্ৰতিভা ওলাই সুপ্ত প্ৰতিভাটোক আমি বিকাশ হোৱাৰ ক্ষেত্ৰত নতুন বাটেৰে নতুন দিগন্তৰ তেওঁলোকক আগুৱাই দিব লাগে এই ক্ষেত্ৰত আপুনি যেহেতু এগৰাকী ৰাজনৈতিক ক্ষেত্ৰখনত বহুত আগৰ পৰাই জড়িত হৈ আছে নতুন প্ৰজন্মক কি ক'ব মই এটা বস্তুৱে ভাবো যিকোনো বস্তু কেপাবিলিটি সেন্সত চাব লাগে অমৰ্ত্য সেনে নোবেল প্ৰাইজ পাইছিল অমৰ্ত্য সেনৰ কথা জানে তো ইকোনমিক্স টু তেও কেপাবিলিটি সেন্সত চোৱা কাৰণে তেও নোবেল প্ৰাইজ পালে সকলোৰে নোবেল প্ৰাইজ পাব নোৱাৰে কিন্তু তেও নোবেল প্ৰাইজটো যেতিয়া পাইছিলে তেও বাৰে বাৰে এটা কথা এমফাসাইজ কৰিছিলে যে কেপাবিলিটি সেন্সত চাব লাগে তো ছাত্ৰ সমাজ বা নতুন যিখিনি উঠি অহা প্ৰজন্ম বা আমিখিনি যিখিনি আছো আমি এই বিশ্বায়নৰ সময়ত মানে গ্লোবেলাইজেশনৰ সময়ত আমি কিছুমান বস্তু বাদ দি এই 90sৰ কিছুমান ধাৰণা 80sৰ কিছুমান ধাৰণা কিছুমান অন্ধবিশ্বাস কিছুমান কুসংস্কাৰ সেইবোৰৰ পৰা ওলাই আহি আমি কেপাবিলিটি সেন্সত বস্তুখিনি লৈ পেলাই আগুৱাব লাগে কেপাবিলিটি সেন্স মানে এটো চাওক আপোনাৰ সৰু ভাইটিটো তেও ডিপ্লোমা কৰিছে এটা সাবজেক্টত আপুনি গ্ৰেজুৱেচন কৰিছে আপুনি প্ৰফেশনাল কোৰ্স হয় এতিয়া আপোনাৰ খালি সেই মাৰ্কশিটটো লৈ আপুনি কেৱল কিবা এটা প্ৰফেশনালি আগুৱালে হেতুৱে নহয় আপুনি নিজৰ কাৰণে নিজৰ পৰিয়ালৰ কাৰণে প্ৰতিষ্ঠিত হ'ব লাগিব প্ৰফেশনালি আপুনি আগুৱাব লাগিব কিন্তু প্যাৰেলেলি আপোনাৰ আৰু এটা সামাজিক দায়বদ্ধতা থাকিব কেৱল আপোনাৰ জীৱনৰ সেই মাৰ্কশিটটোৱে নহয় আপুনি সামাজিকভাৱে আপুনি কিমান দায়বদ্ধ মই সেইটোৱে কেপাবিলিটি বুজাব বিচাৰিছো যে আপুনি কিমান কেপাবল যে আপুনি কিমান সবল আৰু কিমান হস্তব যে আপুনি সামাজিক ব্যৱস্থাটোত আপোনাৰ লগতে আৰু 20 জন মানুহক আগুৱাই নিব পাৰিব আৰু যিকোনো কামতে আপোনাৰ নিজৰ ব্যক্তি স্বাৰ্থ থাকিব পাৰে কিন্তু সেই ব্যক্তি স্বাৰ্থটো যেতিয়া মানে সমাজৰ লগত
জড়িত হয় যেতিয়া ব্যক্তি স্বাৰ্থ যেতিয়া পৰিয়ালৰ লগত জড়িত হয় ব্যক্তি স্বাৰ্থ যেতিয়া কমিউনিটিৰ লগত জড়িত হয় তেতিয়া সেই ব্যক্তি স্বাৰ্থটো সমাজৰ উদ্ধত গৈ পেলাই বহুত বেছি কাম কৰিব পাৰে আৰু ৰিভলিউচন যেতিয়া আহে তেতিয়া ৰিভলিউচন এজন মানুহৰ ইনিশিয়ালি ষ্টাৰ্ট কৰাৰ পৰা আহে তে আপোনাৰ পৰা যদি আৰম্ভ হয় বা কাৰোবাৰ পৰা যদি আৰম্ভ হয় সেই কেপাবিলিটি সেন্স অফ যেটো ধাৰণা সেই ধাৰণাটোৰ ওপৰত মই খুব বিশ্বাসী যে আমি এনেকুৱা এটা কাম কৰিব লাগে যেটো কামত আমি নিজৰ ব্যক্তি স্বাৰ্থৰ উপৰিও সামাজিক স্বাৰ্থ জড়িত হৈ থাকে আৰু আমাৰ পৰিয়ালত এতিয়া প্ৰত্যেকটো পৰিয়াল যদি ভাল হৈ যায় তে সমাজ ব্যৱস্থাটো এনেই ভাল হয় এই ক্ষেত্ৰত মই আপোনাক কওঁ যে আপুনি ইমান ব্যস্ততাৰ মাজত আৰু যেটো গৰম ইউনিভাৰ্চিটিৰ প্ৰাকৃতিক দৃশ্য আমি উপভোগ কৰিবৰ কাৰণে আপোনাক কষ্ট দিলো এই ক্ষেত্ৰত মানে সৰি দুখিত তাৰ পিছত ইমানখিনি সময় দিছে আপুনি ব্যস্ততাৰ মাজত আপোনাক অশেষ ধন্যবাদ আৰু আপুনি যেহেতু নতুন প্ৰজন্মক ইমান ধুনিয়াকে হয়তো আপোনাৰ ইমানখিনি অভিজ্ঞতা আৰু সেই অভিজ্ঞতা আপুনি বিশ্লেষণ কৰিলে তাৰ কাৰণে নতুন প্ৰজন্মক এইখিনিতে আপোনাক ইন্টাৰেক্ট কৰিছো নতুন প্ৰজন্মক সদায় মই এটা কথা কওঁ যে নতুন প্ৰজন্ম উঠি আহিব লাগে সাংস্কৃতিকভাৱে সামাজিকভাৱে শৈক্ষিকভাৱে আৰু বিশেষকৈ ৰাজনৈতিকভাৱে যদি ৰাজনৈতিক ক্ষেত্ৰখনত নতুন প্ৰজন্ম আৰু বিশেষকৈ এই সংখ্যালঘুৰ 35% যি ৰিপ্ৰেজেন্টেশন আছে মই আপুনি হয়তো দেখিছে বিভিন্ন সময়ত যতে মই কবলৈ সুবিধা পাওঁ মই এটা কথা কওঁ যে যিবোৰ অন্যায়ৰ অভিযোগ সময় সময় কৰা দেখা যায় সেই অন্যায়ৰ অভিযোগবোৰ কেতিয়াও থাকিব নালাগে অভিযোগ কৰাটো কেতিয়াও কাম্য নহয় নতুন প্ৰজন্ম আহি পেলাই নেতৃত্ব লওক আমি সকলোৱে মিলি পেলাই সমাজটোৰ কাৰণে ভাল কাম কৰো আমাৰ চৰাঞ্চলত যিবোৰ সুপ্ত প্ৰতিভা আছে সেই প্ৰতিভাবোৰ উঠাই আনিব লাগে বিভিন্ন সমিল মূলে যি এছিমিলেশনৰ যি সোসাইটি বান্দুনৰ সোসাইটি আমি কাকো লৈ পেলাই আমাৰ লগত কম্পিটিশন নহয় এইখন অসমত সকলোৱে এই অসমৰ পাৰ্ট হয় এই আই মাতৃৰ পাৰ্ট হয় সকলোৱে মিলি পেলাই আমি ভাল কাম কৰি পেলাই আমি বিশ্ব ধৰ্মৰ অসমীয়া আই মাতৃৰ নাম জিলকিয়াব লাগে আমাৰ কমিউনিটিৰ নাম জিলিকাব লাগে কমিউনিটিটো বাৰে বাৰে যেটো এটা অপশক্তিয়ে দমন কৰিব বিচাৰে আমি কথা কৈ গালি পালে আমি হেতু কৰিব নোৱাৰো আমি আমাৰ কৰ্মৰ যোগেদি আমি আমাৰ কামৰ যোগেদি আমি আমাৰ আচাৰ ব্যৱহাৰ নৈতিকতাৰ যোগেদি আমি হেতু প্ৰমাণ কৰিব লাগে যে yes we can do something whatever we can think we can do আমি যেটো ভাবো হেতু কৰিব পাৰো আৰু ময়ো ব্যক্তিগতভাৱে হেতু সদায় বিশ্বাসী যে আমি যি ভাবো আমি হেতু কৰিব পাৰো আৰু হেতু টিম লিডাৰ হিচাপে আপোনালোকে যিমান আছে উঠি অহা প্ৰজন্মৰ আৰু বিভিন্ন ইয়াতে গুৱাহাটীটো এডভোকেট যথেষ্ট আছে গুৱাহাটীত ইউটিউবাৰ আজি নতুন প্ৰজন্মৰ বহুত হৈছে বহুত গৱেষক ছাত্ৰ আছে বহুত টিচাৰ্ছ আছে বহুত ডক্টৰছ আছে ইঞ্জিনিয়াৰ আছে তেওঁলোকে উলাহি সমাজ ব্যৱস্থাটোৰ দায়িত্ব লওক এজন দুজন বা আমাৰ নিচিনা দুই এজন মানুহে কেৱল ৰাজনীতি কৰি বা নিজৰ কিছুমান ইস্যু আমি অকলে উঠাই থাকিলে নহব সকলোৱে সমিল মিলেৰে আহিব লাগিব আৰু যেটো সোশ্যাল এক্সক্লুজন যেটো গলো সামাজিকভাৱে বহিৰ্ভূত কৰা হৈছে পলিটিক্যালি তেওঁলোকৰ এটা সেকশনক আতৰাই ৰাখিব বিচৰা হৈছে সামাজিকভাৱে আতৰাই ৰাখিব বিচৰা হৈছে হেতু যাতে নহয় আৰু যেটো নাম্বাৰছ আপোনাক কলো যে এই নাম্বাৰছটো ইমান কম হে নাম্বাৰছটো যাতে লাহে লাহে বাঢ়ে হেতু কাৰণে চিন্তা কৰিব লাগে চাওক এটা কমিউনিটি যেতিয়া আগুৱাই যাব আপুনি এটা 35% কমিউনিটিক পিছত ৰাখি পেলাই অসমৰ সামাজিক জীৱনক আপুনি কেতিয়াও আগুৱাই নিব নোৱাৰে কোনোবা যদি ভাবে যে এই মানুহখিনিক আতৰাই ৰাখি পেলাই এই মানুহখিনিক অধিকাৰ খৰ্ব কৰি মই অসমখনক আগুৱাই দিব পাৰিম তেতিয়া তেওঁ কল্পনাত জীয়াই আছে কাৰণ এটা পাৰ্সেন্টেজ যেটো আপুনি আজি ইগনোৰ কৰিব নোৱাৰে সেই পাৰ্সেন্টেজটোক আপুনি আগুৱাই ৰাখি পেলাই পিছুৱাই ৰাখি পেলাই কেতিয়াও অসমৰ সামাজিক ব্যৱস্থাটো অসমৰ অৰ্থনৈতিক ব্যৱস্থাটো আগুৱাই নিব নোৱাৰে আৰু দ্বিতীয়টো আৰু এটা কথা আপোনাক কও বিশেষকৈ আমাৰ সমাজৰ more than 70-80% মানুহ এগ্ৰিকালচাৰৰ লগত জড়িত আৰু এটা কথা বাৰে বাৰে মানে আমি কও আমাৰ সমাজটোক যদি আগুৱাই নিব লাগে তেতিয়া এগ্ৰিকালচাৰত emphasize কৰিব লাগিব সেই মানুহবোৰ যিবোৰ খাটিকুৱা মানুহৰ যিবোৰ প্ৰাপ্য তেওঁলোকৰ যি অধিকাৰ সেই প্ৰাপ্য অধিকাৰত গুৰুত্ব দিব লাগিব যদি আমি সেই মানুহখিনিক একেবাৰে পিছুৱাই পেলাই বাকি কথাবোৰ পাতি থাকো সকলো মানুহ চাকৰি কৰা সম্ভৱ নহয় যদি 80% মানুহ এগ্ৰিকালচাৰৰ লগত জড়িত হৈ আছে সেই মানুহখিনিৰ যিখিনি বেসিক তেওঁলোকৰ ৰিকুৱাৰমেন্ট যে বেসিক নিড তেওঁলোকৰ বজাৰ মূল্য যি পাব লাগে তেওঁলোকৰ যিখিনি আপোনাৰ ইলেক্ট্ৰিফিকেশনৰ পৰা আদি কৰি যিখিনি গুটেই বস্তু ফ্ৰী হ'ব লাগে সাবসিডি পাব লাগে তেওঁলোকে জলসিঞ্চনৰ ব্যৱস্থা হ'ব লাগে মিনিমাম এটা চৰকাৰৰ পৰা সাপোৰ্ট পাব লাগে সেইখিনি যদি নহয় তেতিয়া আমি এটা সোসাইটিক বহুত দূৰ আতৰাই দিয়া হৈ আছে কিন্তু এই ক্ষেত্ৰত মই এটা কথা ক'ব বিচাৰিছো আপোনাক 15th of June আপোনাক ধানৰ বজাৰত দেখা পোৱা গৈছিল ধানৰ বজাৰ দেখাইছিল পাইছিল এটো কাৰণে কাৰণ আমি টেলিভিছন ষ্টুডিওত যদি আমি কথা কও তেতিয়া যদি আমাৰ মানে
গ্ৰাউণ্ডৰ নলেজ নাথাকে মই আই এম এ মেন অফ অৰ্গেনাইজেশ্যন মই অৰ্গেনাইজেশ্যনৰ মানুহ মই টিভিৰ মানুহ নহয় টিভিৰ মানুহ মোৰ দ্বিতীয় প্ৰথম মই অৰ্গেনাইজেশ্যনৰ মানুহ আৰু তাতকেও প্ৰথম মোৰ মই সাধাৰণ মানুহৰ কথাখিনি উপস্থাপন কৰিব বিচাৰো সাধাৰণ মানুহৰ যেটো আন্দোলন সাধাৰণ মানুহৰ যেটো চিন্তা চেতনা বিবেক আৰু সাধাৰণ মানুহৰ মনে যেটো কয় মই সেই কথাটোত সদায় গুৰুত্ব দিব বিচাৰো আৰু মই বহুত মানুহৰ লগত কথা পাতিলো পাতি পেলাই দেখিলো আৰু নিজে আমি আমাৰ ঘৰখনো এগ্ৰিকালচাৰৰ লগত জড়িত ইভেন আপুনি যদি দেখে ভাৰতবৰ্ষ যেতিয়া স্বাধীন হৈছিল তেতিয়া জৱাহৰলাল নেহৰুৱে কৈছিল এভৰিথিং এলছ কেন ৱেইট বাট নট এগ্ৰিকালচাৰ সকলো অপেক্ষা কৰিব পাৰে কিন্তু এগ্ৰিকালচাৰ নোৱাৰে আৰু সেই কথাবোৰ চিন্তা চেতনা কৰি হয়তো গান্ধী নেহৰু সেই সময়ত তেওঁলোকে ভাবি পেলাই যেতিয়া পিছত মহাত্মা গান্ধী নাছিলে পিছত যেতিয়া জৱাহৰলাল নেহৰু আৰু তেওঁলোকৰ নেতৃত্বত চৰকাৰ আহিল তেতিয়া পঞ্চম বাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল সেই পঞ্চম বাৰ্ষিক পৰিকল্পনাত আটাইতকৈ বেছি গুৰুত্ব দিছিল এগ্ৰিকালচাৰত কিন্তু আমি কি দেখো এতিয়া কৃষক আন্দোলনৰ নামত দিল্লীত বছৰ জোৰা আন্দোলন হৈ আছে আমাৰ অসমত যদি আপুনি ছয়গাঁও চমৰীয়া মৈৰাবাৰী দলগাঁও এই অঞ্চলবোৰত যায় আপুনি যদি দেখে আলু বিলাহীৰ দাম 10 টকা গুৱাহাটীত হেতুৰ দাম 100 টকা ইমান ডিফাৰেন্সটো কিয় হ'ল এই যেটো মিডলম্যান যেটো মাজৰ শ্ৰেণীটোৱে যেটো উপভোগ কৰি আছে হেতু উপভোগ কোনে কৰিব লাগিছিল হেতু উপভোগ কৰিব লাগিছিল কৃষকে আজি সেই কৃষকৰ যেটো অধিকাৰ কৃষকৰ যেটো ন্যূনতম প্ৰাপ্য সেই প্ৰাপ্যটোৰ পৰা তেওঁলোকক বঞ্চিত কৰা হ'ল মানে তেওঁলোকৰ যেটো মিনিমাম সাপোর্ট যেটো সরকারের পৰা থাকিব লাগে সেই সাপোর্টটো নাই আজি যোৱা বৰ্ষত আমি দেখিছো যে ধানৰ আপুনি ধানৰ কথাটো কৈছে যোৱা বৰ্ষত দেখিছো আমি এফসিআৰ জৰিয়তে অসম চৰকাৰে 2170 টকা বা 2180 টকা তেওঁলোকে কুইণ্টেলত ধানটো ক্ৰয় কৰিলে মানে হেতু হলে 880 টকা 850 টকাৰ ওচৰে পাজৰে ধানৰ প্ৰতি মোনত ধান ক্ৰয় কৰিছিল কিন্তু এই বৰ্ষত তেওঁলোকে বড়ো ধান ক্ৰয় নকৰিলে যেটো বড়ো ধানৰ উৎপাদনটো বেছি হয় চৰ অঞ্চলত বা বেলেগ জায়গাটো বড়ো ধানৰ উৎপাদনটো বেছি হয় সেই বড়ো ধান যেতিয়া উৎপাদন কৰিলে কিন্তু তেওঁলোকে বড়ো ধান বিক্ৰী কৰিবলৈ জায়গা নাই গৈ পেলাই 400 500 600 টকা মুনত বড়ো ধান বিক্ৰী কৰি আছে আৰু এইখিনি কৰাৰ পিছত তেওঁলোকৰ যেটো পৰিশ্ৰম সেই পৰিশ্ৰমৰ মূল্যটোৱে নাপালে গতিকে মূল কথাটো এটোই যে এই মেজৰ এটা সেকশন সেই সেকশনটোৰ আপুনি বাদ দি এই সেকশনটোক আপুনি যদি একাহৰীয়া কৰি পেলাই আপুনি যদি ভাবিছে যে ৰাজ্য চৰকাৰখন বা ৰাজ্যখন অৰ্থনৈতিকভাৱে সবল আৰু টনকিয়াল হ'ব তেতিয়া কেতিয়াও নহয় কাৰণ অসমৰ মই আগতেও কৈছো ব্ৰহ্মপুত্ৰৰ পাৰৰ যেটো লুইতৰ দুক আহে যেটো খাৰুৱা মাটি আছে চৰাঞ্চলৰ যিখিনি মাটি আছে সেই মাটিৰ যেটো উৎপাদন আৰু সেই মাটিৰ যিসকলে উৎপাদিত সামগ্ৰী লৈ পেলাই বজাৰত আহে গোটেই শ্ৰমটো তেওঁলোকে তাত দি পেলাই যি উৎপাদন কৰে সেই উৎপাদনৰ বজাৰ মূল্য যদি তেওঁলোকে নাপায় তেতিয়া হলে অসমক অৰ্থনৈতিকভাৱে বহুত পিছুৱাই দিয়া হৈ আছে কেৱল এটা সামত এটা পাৰ্চেন্টেজক 2-3% নহয় অলপ কেইটামান ব্যক্তিক আপুনি বিজনেছৰ ক্ষেত্ৰত তেওঁলোকক আগুৱাই দিয়া হৈছে মেজৰ সেকশনক পিছুৱাই দিয়া হৈছে গতিকে এই কথাবোৰ আমি খুব বিশ্লেষণাত্মক ভাৱে আমি ভাবি চাই পেলাই আমি এগ্ৰিকালচাৰ হোক এডুকেশ্যন হোক হেলথ হোক সেইবোৰৰ ওপৰত আমি কাম কৰিব লাগিব ওকে এই ক্ষেত্ৰত মই ভাবো যে যি সকল দৰ্শকে মহচিন্দা ডাঙৰীয়াৰ কথাবিলাক শুনিছে হয়তো বহুত মূল্যবান কথা কৈছে আপোনালোকে হয়তো মহচিন্দা ডাঙৰীয়াৰ যিখিনি নেক্সট স্টেপত আগবাঢ়ি যাব সহায় কৰিব দাদা আপুনি আপোনাৰ জীৱনটো সুন্দৰভাৱে চলাই লওক তাৰে শুভকামনা থাকিল থ্যাংক ইউ আপোনালোকেও সবে ভালো থাকক আপোনাৰো নতুনকৈ আৰম্ভ কৰিছে ইউটিউব গম পালো আপোনাৰো দৰ্শকে সহাৰি লওক ভাল মানুহৰ যিবোৰ সমস্যা মূল সমস্যা যিবোৰ উঠি অহা প্ৰজন্মৰ প্ৰতিভা সেই সুপ্ত প্ৰতিভাবোৰ মানুহৰ আগত উপস্থাপন কৰক সেয়া আমাৰো কামনা থাকিল ধন্যবাদ